গুড মৰ্ণিং এভৰিৱান। আপোনালোকে চাহ পানী খালে নে নাই? আৰু আমাৰ চাহ পানী খোৱা হৈ গৈছে আৰু এতিয়া বনাইছো শহু দেউতাৰ কাৰণে ভাত, মানে ঢিলা ভাত, মানে মাৰি মাৰি ভাত। আৰু তো আজি মানে অলপ ধনিয়া পাত তাত দি কিবা কিবি দি কিনে বনাই দিলো আৰু লগতে 1 চামুচ ঘিও দি দিছো আৰু দি এতিয়া শহু দেউতাক মাতিছো ভাত খাবৰ কাৰণে। মানে এনেতো বিচনাত দি আহো, কিন্তু দেউতা কৈছে কি নহয় বিচনাত খাব একদমেই ভাল নাপায় মানে। আৰু যিহেতুকে আগৰ দিনৰ মানুহতো জানে আৰু বিচনাত ভাত খোৱা মানে আৰু বহুত কিবা, আৰু আমিও নাখাওঁ, আচলতে ময়ো নাখাওঁ। পিছে তথাপিওতো উপায় নাথাকিলেতো খাবই লাগিব না। তো এনেকুৱাকে দেউতাক ভাতখিনি দি আৰু এইফালে গৰম পানী কৰি মানে দেউতাক দি দিলো খাবৰ কাৰণে। আৰু ৰাতিপুৱাই ভাতখিনি খাবই লাগিব, যিহেতুকে এইফালে দৰৱ চৰববিলাক খাব লাগে। তো সেইটোৰ কাৰণে মানে এইফালে ভাত পানী দিয়াৰ পিছত এইফালে এওঁ আৰু লৈ আহিছে মানে কি ডাঙৰ মাছ নহয়, সৰু মাছ। কাৰণ দেউতাক মানে কি ডাঙৰ মাছ খাব মানা কৰিছে, কিন্তু সৰু মাছ খাব দিছে। তো সেইটো কাৰণে মানে সৰু মাছ লৈ আহিছে। এইবিলাকক কি মাছ বুলি কয়, শিঙৰা মাছ নে কিবা মাছ, শিঙি মাছ, যি কি নহওক। আৰু এনেকুৱাকে দেখিছে নে মাছবিলাক পুৰা একদম জিন্দা আছে। অলপ কৰি আনিছে, বেছি অনা নাই, যিহেতুকে খালি দেউতাৰ কাৰণে কিবা এটা দি মানে ঝোল কৰি দিম আৰু এইফালে মাছখিনি কাটি বাছি লৈ ধুনীয়া কৰি নিমখ আৰু হালধি দি মানে এনেকুৱাকে সানি কিনে থৈ দিলো। আৰু এটা বস্তু চাবচোন, মানে সানি কিনে কাটিলো বাচিলো, তাৰপিছত নিমখ হালধি দি কিনে থৈ দিলো, তথাপিও মৰা নাই। মানে কেনেকুৱা একদম মানে চাওকচোন, একদম মানে পুৰা কি লৰি আছে আৰু। তো এইফালে শহু দেউতাৰ যিহেতুকে ভাত খোৱা হোৱা নাই, সেইটোৰ কাৰণে মই এইফালে মানে জিৰাখিনি একবাৰে বাছি ললো। মানে ভাত খোৱা হৈছে আৰু ভাত খাইতো আৰু ভাত নাখায় না, অলপ টাইম লাগে। তো এইখিনি মই জিৰাখিনি মানে ধুই কিনে ৰ'দত দিছিলো। তো সেইখিনি মানে এতিয়া ধুনীয়া কৰি শুকান কেৰাহীত ভাজি তাৰপিছত হেৰিত দি দিম, মিক্সি কৰি কিনে থৈ দিম, মানে গুড়া কৰি কিনে থৈ দিম। তো এইফালে শহু দেউতাৰ হৈ গৈছে, হৈ মানে আহি বিচনাত শুই আছে। তো এনেকুৱাকে মোক মাতিল আৰু দৰৱৰ কাৰণে। তো ময়ো আহিলো, আহি এতিয়া চকুত মানে দৰৱ দিম। আৰু চকুত দৰৱ দিবৰ কাৰণে মানে চকুৰ কিটো খুলিলো, মুখাটো খুলি মানে মানে এইয়া হৈ গ'ল না ভুল। তাৰমানে কেনেকুৱা মানে দেউতাই এনেকুৱাকে লৰি দিছে আৰু মোৰো ভয় লাগে। চকু অপাৰেশ্যন হওক বা চকুত কিবা কিবি যে কেতিয়াবা কিবা হৈ কিনে একদম লাল হৈ যায় না, তেতিয়াও মোৰ চকুৰ ফালে চাব বহুত ভয় লাগে। মই চকুত ঔষধ দিবই নোৱাৰো, মানে একদম বহুত বেছি ভয় লাগে। তথাপিওতো দিবই লাগিব ন, যিহেতুকে এতিয়া আৰু লাগে আৰু নিজেতো নিজৰ চকুৰ ঔষধ নিজে দিব নোৱাৰে না। তো সেনেকুৱাকে এটা দিলো আৰু ভয় ভয় কৰি, মানে দিয়েই আৰু মানে 2 ঘন্টা মূৰে মূৰে মানে চকু দৰৱটো এনেকুৱাকে দি থাকিব লাগে। তো সেনেকুৱাকে আৰু 2 ঘন্টা মূৰে মূৰে মানে চকু দৰৱটো দি আছো। আৰু মানে এটা দৰৱ দিয়াৰ 2-3 ছেকেণ্ড পিছতহে আৰু এটা দৰৱ দিব লাগিব। তো এটা দৰৱ দিয়াৰ পিছত হৈ গৈছে। তো এতিয়া মানে মই আৰু এটা দৰৱ দি দিম। তো মোৰ এনেকুৱাকে ডেইলিৰ কাম কাজ হৈ থাকিব আৰু মোৰ কাম কাজ বিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰো। আপোনালোকে ভালো পায়, কিছুমানে ভাল পায়, কিছুমানে বেয়া পায়, যি কি নহওক। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কমেণ্টৰ লগত এটা শ্বেয়াৰ কৰি দিব। আৰু এইফালে এওঁ লৈ আহিছে লোকেল মুৰ্গী, মানে মুনু বলে খাব, তাইতো মাছ একেবাৰে নাখায়। তো সেইকাৰণে মানে তাই যিহেতুকে মাংস খাম কৰিছে, তো সেইকাৰণে দেউতাকে লৈ আহিছে। আহি মানে এইখিনি একদম মানে ঝোল, মানে মছলা পাতি বেছি দিয়া নাই, একদম কম মছলা পাতি দি এনেকুৱাকে ৰান্ধি দিছো, মানে ঝোল কৰি বনাই দিছো। তো মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। আজিলৈ আহিছো, টাটা বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।